ইমানকৈ ইয়াক অলপ কষ্ট মনটো দুখ লাগে তথাপি সেনেকৈয়ে দিওঁ অকণমান অকণমান দুখ লাগি যায় আৰু খাব বিচাৰে তো Hi everyone, welcome to my another new vlog. মই মল্লিকা মই আকৌ আহি গ'লোঁ আপোনালোকৰ আগত কেনে আছে আপোনালোকে আশা কৰোঁ আপোনালোকে ভগৱানৰ কৃপাত সকলোৱে ভালে আছে আমিও ভালে আছোঁ আমি পিছে ঘূৰি ফুৰি আহিলোঁ দেই মেঘালয়ৰ পৰা প্ৰায় 2 দিন থাকিলোঁ এৰাতি আৰু 2 দিন কিয়নো গুৱাহাটীৰ পৰা বেছি দূৰত্ব নহয় আৰু শ্বিলঙলৈতো যোৱাই নাই নংপুৰ এণ্ড বৰাপানীত গৈছিলোঁ যি কি নহওক এতিয়া ৰাতিপুৱা গুড মৰ্ণিং আকৌ দিলোঁ আৰু মোৰ 2 বেটাই ব্ৰেকফাষ্ট কৰি আছে সৰুটোৱে অৱশ্যে এতিয়ালৈকে ব্ৰেকফাষ্টৰ থালখন হাতত পোৱা নাই সেইকাৰণে কেৰাকেৰিকৈ মোৰলৈ চাইও আছে ডাঙৰ বেটাই ব্ৰেকফাষ্ট কৰি আছে গতিকে ব'লক মই আপোনালোকৰ আগত দেই আকৌ মই ছেকেণ্ড মই ট্ৰেভেলিং ব্লগটো মই পষ্ট কৰিছোঁ আপোনালোকে চাব শ্বেয়াৰ কৰিছে কেনেকুৱা লাগিছে নিশ্চয় জনাব কমেণ্ট কৰিবলৈ নাপাহৰিব মই কমেণ্ট কৰিলে খুব ভাল লাগিব গতিকে আহকচোন মই ক'লোঁ মই 2 বেটা আৰু মোৰ বোৱাৰীক লৈ গৈছিলোঁ মেঘালয় নংপুৰ ফাৰ্ষ্ট ডে ছেকেণ্ড ডে গ'লোঁ আমি বৰাপানীৰ ঠাইখনৰ নাম মই নাজানো মিনি ছুইজাৰলেণ্ড বুলিও ক'লেও হ'ব এয়া আহি পালোঁ একদম বৰাপানী পোৱাৰ লগে লগে বৰষুণ কাক কয় ইমান ধাৰাসাৰ বৰষুণ মোৰ বেটাই ক'লে মা নেযাওঁ নেকি বেক কৰোঁ নেকি গুৱাহাটীলৈ মই যে কেতিয়াও নহ'ব ইমান দূৰলৈ আহিলোঁ যেতিয়া আমি বৰষুণৰ ছিজনত কেনেকুৱা লাগে সেনেকৈতো চাই যাওঁ ব'লাচোন আৰু মেঘালয়ত বৰষুণ নহ'ব এনেকুৱা কোনো কথা আছে নেকি মেঘালয়তো বৰষুণৰেই দেশ মেঘৰ দেশ এয়া বন্ধুসকল আমি আহি গ'লোঁ মিনি ছুইজাৰলেণ্ড যি নেকি আমি নাম দিছোঁ এইটো আমাৰ দৰ্শকে নাম দিছে একদম পুৰণিকলীয়া এখন আনকমন কালাৰ স্কুটি দেখি অকণমান শ্বুট কৰি ল'লোঁ গোটেই বৰষুণ মানে বৰষুণ মাজে মাজে কিনকিনে কিন্তু বেছিভাগেই ধাৰাসাৰ বৰষুণ দিছে একদম চাওকচোন শ্বিলঙৰ মানুহে মানে মেঘালয়ৰ মানুহে বৰষুণতো কাপোৰ মেলি থয় অকণমান ধেমালি কৰিলোঁ দেই আৰু ইয়াতেতো সেনেকুৱাই ন অকণমান বৰষুণ আহিব আৰু মাজতে ৰৈ যায় আকৌ দিয়ে যেনেকৈ দাৰ্জিলিঙৰ ৱেডাৰ সেনেকুৱাই ন কিন্তু কি জানা নাই ঠাণ্ডাটো খুব এটা লগা নাই সেই শ্বিলং পাৰ হৈ কি কয় চেৰাপুঞ্জীৰ ফালে গ'লেহে ঠাণ্ডা লাগে এইফালে কিন্তু সেনেকৈ ঠাণ্ডা লগা নাই চাওকচোন বন্ধুসকল গোটেই ৰাস্তা বোকা আৰু পাইন গছবিলাক কেনেকুৱা লাগে না শ্বিলং মানে মেঘালয় মানেইতো পাইন গছ বলক এইফালেদি এনেকুৱা সৰু সুৰা দলং মানে ৰাস্তাটোৰ পৰা খালি ফিল্ডখনলৈ যাবলৈ এয়াকে কয় মোৰ কিন্তু আচল নাম নাজানো আপোনালোকে এনেও নেটত মাৰিলেও গম পাব বৰাপানী হৈ যাব লাগে যি নেকি কিছুমানে কয় যে নাম দিছে পেহেলগ্ৰাম বা মিনি ছুইজাৰলেণ্ড কিন্তু এটা কথা পেহেলগ্ৰামৰ লগত তুলনা কৰিলে নহ'ব তাতকৈ বহুত ধুনীয়া ঠাইখন মই নিজৰ চকুৰে দেখা পালোঁ তাতে আকৌ বৰষুণটো ধাৰাসাৰ বৰষুণ দিছে আমি না পানী কোট ৱাটাৰ কোট না আমি আমব্ৰেলা একোৱেই নিয়া নাছিলোঁ লগত খালি সেনেকৈ ওলাই গৈছিলোঁ আৰু চাবাচোন বেছি ওচৰত গ'লে নহয় সেইবিলাক খেয়াল নাথাকে এই ঘূৰিটো আহিমেই এনেকুৱা এটা ভাৱ আকৌ বৰষুণৰ দেশত গৈছোঁ যদিও আমাৰ এই কথাটো মোৰ মাথাত নাছিলে তো চাওকচোন পাইন গছবিলাক কেনেকুৱা ধুনীয়া আৰু গোটেই চাৰিওফালে আৰু যে এনেকুৱা বিউটিফুল ভিউ মানে মই একেবাৰে মানে আত্মহাৰা হৈ পৰিছোঁ একচুৱেলি মই নেচাৰেল লাভাৰে হয় মই ক'ব পাৰোঁ মই বহুত ভাল পাওঁ গছ গছনি পাহাৰ নদী সাগৰ খাৱন ইয়াত 40 অলপ এইটো হেৰি হয় গল্ডেন ৰিট্ৰিভাৰ তো মানে সেই খোৱা বোৱাত অকণমান কমাই আনি ফূৰ্তি কৰিছোঁ আৰু ডক্টৰে কৰিব দিছে কাৰণে ইয়াক অলপ কষ্ট মনটো দুখ লাগে তথাপি সেনেকৈয়ে দিওঁ অকণমান দুখ লাগি যায় আৰু খাব বিচাৰে তো মই কৈছোঁ নহয় মই কৈছোঁ ওচৰত কৰিব ইয়াক মই কৈছোঁ দেখিছা আমাৰ তোলে ভয় আছে বোলো
কোন সময়ত মানে বেছি হেতা ইম্পৰ্টেণ্ট যি আছে আকৌ সি সহ্য কৰিব পাৰে নেকি? সহ্য কৰিব নোৱাৰে ন। বেছি বাপৰে ইমান অকণমানটো লৈ আহিছেতো। ঠাণ্ডা লাগিছেতো। ঠাণ্ডা তেতিয়া নাই বেছি। আমাৰকেইটা বহুত তিতিলে আজি। ই মানে বেছি ইম্পৰ্টেণ্ট দি আছে সেইকাৰণে কৰিছে, নহ'লে এইকেইটা ঠাণ্ডা, এইকেইটা একো কাম নাই কিন্তু এনেহে দেখিব ধুনীয়া। আইঅ ইমান ধুনীয়া ডগীটো, অকণমানি ডগীটোক চাওকচোন। ইমান আমাৰ চেচিয়ে জেলাচি মানে ফিল কৰিছিলে আকৌ। তাক আমি ইম্পৰ্টেণ্ট দি আছিলোঁ ন অকণমানি ডগীটোক। নাম কি মই নাজানো, আপোনালোকে হয়তো জানিব, দেখি মানে চিনিও পাইছে চাগে। মই খালি আমাৰ ডগীকেইটাৰ জাতটোৱে চিনি পাওঁ আৰু যিকাৰণে ইমান মৰম লগা ডগীটো। আৰু ই জেলাচ ফিল কৰিছে সেইকাৰণে দিছে আকৌ কেক কৰি, মানে ভয় খুৱাইছে, কামোৰা নাই বাৰু। সেয়া মোৰ বোৱাৰী আৰু ডাঙৰ বেটা দুয়োটাই দুটা ডগীক লৈ ধেমালি কৰি আছে। মই ভিডিঅ' শ্বুট কৰি আছোঁ আৰু দূৰৰ পৰাই ভিউটো চাই বেছি ভাল লাগে, হয়নে নহয় বৰষুণ? আকৌ তাতে অকণমান বৰষুণো দি আছে। আৰু আপোনালোকক ক'লোৱে আৰু বৰষুণৰ বেপাৰটো যে মাজে মাজে ডাঙৰ বৰষুণ দিছে। সেই ফেমিলিটো যে লগ পালোঁ আমি, তেওঁলোকে গুৱাহাটীৰ পৰাই আহিছে, তাতেই আমি চিনাকি হ'লোঁ অৱশ্য। আৰু তাতে আকৌ সেই অকণমানি ডগীটোক দেখি মৰম লাগিলে যে, সেইকাৰণে বেছি মানে ভাল লাগিলে আৰু। মানে আমি কুকুৰ ডগ লাভাৰবিলাকে বেছি ওচৰ চাপি যায় ন, সেনেকুৱা আৰু। যি কি নহওক আমি কিন্তু চব ভাল পাওঁ দেই, মেকুৰী, ছাগলী, কুকুৰ কোনো বাকী নাই আৰু। ইয়ালৈ কিন্তু বহুতক দেখিছোঁ, মানে ব্লগবিলাকত দেখিছোঁ, একদম এই ভিতৰলৈ গাড়ী আনিব পাৰিতো, গাড়ী কিনাৰত থৈ মানে ইয়াতে ৰান্ধি বাঢ়ি খাই মানে একটা আনন্দ কৰি যোৱাও দেখিছোঁ। কিন্তু আজিতো বৰষুণ আৰু আমি অনাও নাই। ব'লক ওচৰতে এখন এনেকুৱা সৰু দোকান আছিলে পাৰ্কখনৰ, মানে দোকানখন সৰু, এনেই খোৱাৰ জেগাখিনি বহুত ডাঙৰেই বাৰু। আমি বৰষুণ দিয়াৰ কাৰণে ভিতৰতে বহি খালোঁ। বহুতে বাহিৰতো খাইছে ডাঙৰ ছাতিৰ তলত, মানে বহুত ভাল লাগে। মই তোলা নহ'ল, সেই সময়ত খিয়ালেই নহ'ল নহয় যে অকণমান শ্বুট কৰি আপোনালোকক দেখাম। মানে ডাঙৰ ছাতিৰ তলত বহি মানুহবিলাকে খায়ে আছে। আমি পিছে মই বোৱাৰী বেটাহঁতে এনেকৈ খালোঁ। সৰু বেটাকতো মানে আপোনাক কৈছোঁৱেই, আগৰ ব্লগত কৈছোঁ, পাহৰিয়ে যাওঁ। আগৰ ব্লগটোত কৈছোঁ সৰু বেটাও আহিছিলে আমাৰ লগত, সি ৰাতিপুৱাই গুৱাহাটী গুচি গ'ল। আমি এইফালে গুচি আহিলোঁ আৰু, তাৰ এটা কাম আছিল কাৰণেই গুচি গ'ল বাৰু। কিন্তু কি ক'ব বন্ধুসকল, এইটো পাৰ্কৰ ওচৰতে আছিল বাৰু। সেইখন এখন কিবা কাগজ কাপোৰ এখন লগাই দিব দিয়াচোন সিহঁতক। বহুত টেষ্টি খানা বন্ধুসকল, আপোনালোকেও খাব পাৰিব। কোনো বস্তু, খোৱা বস্তু লগত নানিলেও হ'ব, ইয়াতে চব পোৱা যায়। গতিকে Wait 40. এইটো সেই গোল্ডেন ৰিট্ৰিভাৰ। আমনো তোমাক ফটো এখন তুলি দিওঁ, আমনো ফটো এখন তুলি দিওঁ তোমাক।